কিমান দেৰি পলমকৈ যোৱাৰ কাৰণে ৰাকেশ ৰোশনৰ নিচিনা মানুহৰ চকুত অলপ বেয়া পাইছিলে দেৰিকৈ যোৱাৰ কাৰণে কিন্তু গানটো যেতিয়া কি হৈছিল আপুনি সেই ঘটনাটো ক'ব নেকি একো নাই বম্বেতো ট্ৰেফিক জামটো জানে মানুহ আধা জীৱন ট্ৰেফিক জামত গুচি যায় তাত সেইটো এটা কাৰণ নথকা মই সেইদিনাখন সঁচাকৈ ট্ৰেফিক জামৰ কাৰণে আপোনাৰ পলম হৈছিলে নে অবভিয়াছলি তাৰপিছত মিত্তালপুৰ মেনেজাৰ আছিলে বম্বেত মানে মানুহ এজনে কাম কৰি যদি ওলাই যায় মিনিমাম 2 ঘণ্টা আগতে ওলাব লাগিব আৰু দিনটো কাম কৰি যেতিয়া মানুহটো ঘূৰি আহে যদি হিচাপ কৰে দিনটো 5 ঘণ্টামান ট্ৰেফিক জামত যায় তেনেকৈ যদি হিচাপ কৰে গোটেই জীৱনটো আধা জীৱন ট্ৰেফিক জামত যাব ঠিক আছে আপুনি ট্ৰেফিক জামত গৈ পেলাই দেৰি হৈছিল তাৰপিছত কওকচোন কি হৈছিলে তাৰপিছত আহিলোঁ মই আৰু একো নাই তেওঁ ক'লে ইমান দেৰিকৈ কেলৈ আহিছিল মোক ক'লে দেৰি কেলৈ হ'ল মই ক'লো ট্ৰেফিক কিমান দেৰি হৈছিল আপোনাক সময়ত 1.5 ঘণ্টামান হৈছে মই বোলো দেৰি হ'ল ট্ৰেফিক জাম আছিলে আৰু তেনেকৈ মইতো ইষ্টত থাকোঁ তাৰ পৰা আহিছোঁ তাৰপিছত গানটো দিলে গানটো মই 20 মিনিটমান গাই দিলোঁ তেতিয়া মানে চাইছোঁ দেই মোক সুধিছে তই মেচিন নে মানুহ মই বোলো একো নাই মই যে দেৰিকৈ আহিলোঁ যে টাইমটো মই মিলাই দিলোঁ সেইকাৰণে চ' তাৰপিছত মোক ভাল পোৱা হ'ল আৰু সেইবোৰ সৰু সৰু ঘটনা জমি থাকে আৰু বহুত কাৰোবাৰ কৈছে এবাৰ ছোৱালী এজনী সেই ধেমাজি চাইডৰ ছোৱালী আছিলে মিচিং ছোৱালী 4টা গান গোৱালে গোৱাই পেলাই এনেকৈ পইচা অলপ পকেটত ভৰাই দিলে মোৰ যাওঁতে মই বোলো সৰু ছোৱালী মই হিচাপ কৰি চোৱা নাই আৰু ভাল নেদেখি নহয় পিছত দেখিছোঁ 4টা গানত 4,000 টকা দিছে এটা গানত মানে 1,000 টকাকৈ দিছে মই বোলো কিনো কম আৰু